নিৰ্বাচনী ফলাফল ৰাইজৰ আশীৰ্বাদত সকলো ৰাইজৰে আশীৰ্বাদ পাই মেলি মই জয়যুক্ত হৈছোঁ 536টা ভোটত। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত। জয় হৈ ভালেই লাগিছে, কিন্তু বহুত দায়িত্ব বাঢ়ি গৈছে বুলি অনুভৱ কৰিছোঁ। ৰাইজে যি মোক আশা আৰু বিশ্বাসেৰে জয়যুক্ত কৰি পঠিয়াইছে, ৰাইজৰ সমস্যাখিনি কিমানকৈ কিভাৱে মই সমাধান কৰিম সেইখিনি অকণমান মনত আহিছে আৰু নিশ্চয় ভাল লাগিছে। জয়যুক্ত হৈছোঁ ৰাইজৰ আশীৰ্বাদত। আগতো মই 2002 চনত আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু সেই বিশ্বাস আৰু আস্থাত মোক ৰাইজে আকৌ পুনৰ নিৰ্বাচিত কৰিছে। এইবাৰ পৰিকল্পনা মোৰতো যথেষ্ট আছে। আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চল হ'ল বানেগৰকা অঞ্চল। তাত আপোনাৰ ইমানখিনি সমস্যা, আপোনাৰ ক'ব নোৱাৰা সমস্যা। আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যা, আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ সমস্যা আছে। আমাৰ ধৰক যিখিনি কৃষিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা আছে। তাৰোপৰি আপোনাৰ ধৰক পশু চিকিৎসালয় এখন আছে নৱঙাত, সেইখিনি আপোনাৰ ঠিক কৰিব লাগিব ৰাইজৰ সুবিধাৰ্থে। যিহেতু এখন আমাৰ এটা কৃষিপ্ৰধান অঞ্চল, সেই অঞ্চলত কৃষিৰ এখন উন্নত চিকিৎসালয় থকাটো ভাল হ'ব আৰু সেইখিনি মূলতঃ সমস্যা আৰু অন্যান্য বাট পথৰ কিবাকিবি সেইখিনি সমস্যা আছেই আৰু সেইখিনি সমস্তখিনি 100% ৰাইজক উজাৰি দিম। ৰাইজে যি বিশ্বাস আৰু মৰম দিছে সেইখিনিত মই চিৰকৃতজ্ঞ আৰু সেইখিনি মই কৰ্মৰ জৰিয়তে ৰাইজক দেখুৱাবৰ কাৰণে যত্ন কৰিম। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হৈছিলে? কংগ্ৰেছৰ বিদ্যুৎ বৰা বুলি তেওঁৰ লগত হৈছিল। 5 নিৰ্বাচনী ফলাফল ৰাইজৰ আশীৰ্বাদত সকলো ৰাইজৰে আশীৰ্বাদ পাই মেলি মই জয়যুক্ত হৈছোঁ 536টা ভোটত। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত। জয় হৈ ভালেই লাগিছে, কিন্তু বহুত দায়িত্ব বাঢ়ি গৈছে বুলি অনুভৱ কৰিছোঁ। ৰাইজে যি মোক আশা আৰু বিশ্বাসেৰে জয়যুক্ত কৰি পঠিয়াইছে, ৰাইজৰ সমস্যাখিনি কিমানকৈ কিভাৱে মই সমাধান কৰিম সেইখিনি অকণমান মনত আহিছে আৰু নিশ্চয় ভাল লাগিছে। জয়যুক্ত হৈছোঁ ৰাইজৰ আশীৰ্বাদত। আগতো মই 2002 চনত আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু সেই বিশ্বাস আৰু আস্থাত মোক ৰাইজে আকৌ পুনৰ নিৰ্বাচিত কৰিছে। এইবাৰ পৰিকল্পনা মোৰতো যথেষ্ট আছে। আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চল হ'ল বানেগৰকা অঞ্চল। তাত আপোনাৰ ইমানখিনি সমস্যা, আপোনাৰ ক'ব নোৱাৰা সমস্যা। আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যা, আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ সমস্যা আছে। আমাৰ ধৰক যিখিনি কৃষিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা আছে। তাৰোপৰি আপোনাৰ ধৰক পশু চিকিৎসালয় এখন আছে নৱঙাত, সেইখিনি আপোনাৰ ঠিক কৰিব লাগিব ৰাইজৰ সুবিধাৰ্থে। যিহেতু এখন আমাৰ এটা কৃষিপ্ৰধান অঞ্চল, সেই অঞ্চলত কৃষিৰ এখন উন্নত চিকিৎসালয় থকাটো ভাল হ'ব আৰু সেইখিনি মূলতঃ সমস্যা আৰু অন্যান্য বাট পথৰ কিবাকিবি সেইখিনি সমস্যা আছেই আৰু সেইখিনি সমস্তখিনি 100% ৰাইজক উজাৰি দিম। ৰাইজে যি বিশ্বাস আৰু মৰম দিছে সেইখিনিত মই চিৰকৃতজ্ঞ আৰু সেইখিনি মই কৰ্মৰ জৰিয়তে ৰাইজক দেখুৱাবৰ কাৰণে যত্ন কৰিম। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হৈছিলে? কংগ্ৰেছৰ বিদ্যুৎ বৰা বুলি তেওঁৰ লগত হৈছিল। 536টা ভোটত মই জয়যুক্ত হৈছোঁ। হয়।